Hi, welcome back. মই ডাক্তৰ হৰি আজি আপোনালোকক কম এবিধ পাচলিৰ বিষয় যাৰ নাম বগলি আৰু এই বগলিৰ উপকাৰিতাৰ বিষয়ে আজি আমি আলোচনা কৰিম। আমাৰ স্বাস্থ্য ৰক্ষাত বিভিন্ন সেউজীয়া শাক-পাচলিবোৰৰ গুৰুত্ব অপৰিসীম। বগলিও এনে এবিধ পাচলি যি আমাৰ স্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ই সুস্বাদু হোৱাৰ উপৰিও গুণগত মানৰ ফালৰ পৰা সকলোৰে শীৰ্ষত বুলি ক'লেও ভুল কোৱা নহব। এই বগলিৰ বিভিন্ন উপকাৰিতা আছে। ইয়াৰ উপকাৰিতাসমূহ হ'ল ই এন্টিঅক্সিডেন্ট। বগলি এন্টিঅক্সিডেন্টৰ ভাল উৎস। ইয়াত যথেষ্ট পৰিমাণে ভিটামিন সি পোৱা যায়। ই আমাৰ শৰীৰক পৰিপুষ্টি প্ৰদান কৰি শক্তি যোগান ধৰে। হাড়ৰ গঠন মজবুত কৰে। বগলিত উচ্চ হাৰত কেলছিয়াম আৰু ভিটামিন কে থাকে, গতিকে ই হাড় মজবুত কৰি ৰখাত সহায় কৰে। লগতে শৰীৰৰ বাবে প্ৰয়োজনীয় খনিজ দ্ৰব্য মেগনেছিয়াম, জিংক, ফসফৰাছ আদি যোগান ধৰে। ব্ৰকলি প্ৰচুৰ ফাইবাৰৰ সমাহাৰ। হাড়ৰ ক্ষয় ৰোগ বা অস্টিঅপৰোচিছ ৰোগীয়ে এই ব্ৰকলি খোৱাটো অতি প্ৰয়োজন। ব্ৰকলিয়ে শিশুৰ হাড়ৰ গঠন মজবুত কৰাত সহায় কৰে। শৰীৰৰ ওজন নিয়ন্ত্ৰণৰ লগতে ডায়েবেটিছ ৰোগীয়েও ব্ৰকলি খালে তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ হয়। এলাৰ্জি নিৰাময় কৰে। ব্ৰকলিয়ে আৰ্থৰাইটিছ ৰোগ প্ৰতিৰোধ কৰাৰ লগতে ইয়াত থকা ওমেগা ফেটি এচিডে শৰীৰত এলাৰ্জি প্ৰতিৰোধ কৰিব পৰা শক্তি যোগায়। সেয়েহে এলাৰ্জিৰ সমস্যাত ভোগা মানুহৰ বাবে ব্ৰকলি অতি উপযোগী। কেঞ্চাৰ প্ৰতিৰোধ কৰে। এক গৱেষণাৰ তথ্য অনুসৰি ব্ৰকলিত এন্টি কেঞ্চাৰ উপাদান থাকে। ই বিশেষভাৱে জৰায়ু আৰু স্তন কেঞ্চাৰ প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেজত কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰে। ব্ৰকলিত প্ৰচুৰ ফাইবাৰ থকাৰ বাবে ই তেজত জমা হোৱা কলেষ্টৰেল বাহিৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই ছালৰ বাবেও অতি উপকাৰী। ব্ৰকলিত যথেষ্ট পৰিমাণে জিংক, কপাৰ আদি খনিজ পদাৰ্থ আৰু ভিটামিন সি, এন্টিঅক্সিডেন্ট থকাৰ বাবে ই আমাৰ ছালখনকো সুৰক্ষা দিব পৰা ক্ষমতা আছে। চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ বাবেও বগলি উপযোগী।